গুড মৰ্ণিং এভৰিৱান। আহকচোন আজি মই লাঞ্চ বক্সত কিনো দিলোঁ তাকেই দেখুৱাওঁ আপোনালোকক। এইফালে মই ভাতটো বহুৱাই লৈ আনফালে কেৰাহীখন পাতি তেল দিছোঁ তাত গৰম হ'বলৈ। এয়া হৈছে মোৰ আজি যোগাৰখিনি। আদা নহৰু জিৰা জালুকৰ পেষ্ট যিখিনি মই ৰাতিয়ে কৰি থৈছিলোঁ বাৰু। আৰু আনহাতে আলু কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ আৰু ভাজিৰ বাবে মই ইয়াতে আলু আৰু পটল কাটি লৈছোঁ। আপোনাৰ কেৰাহী গৰম হোৱাৰ লগে লগে মই মাংসখিনি বহুৱাই দিছোঁ, দি তাত কাটি থোৱা পিঁয়াজখিনি দি লৈছোঁ, লগতে আলু আছিলে তাতে সেইখিনিকো মই দি ল'ম এতিয়া। আলুখিনি দি ল'লোঁ, এতিয়া অকণমান মই লৰাই দিম এনেকৈ। এইফালে মোৰ মাংসখিনি প্ৰায় ভজা হৈছেই। আনহাতে মই পেনখন বহুৱাই লৈছোঁ, তাত তেল দি গৰম হ'বলৈ দি কাটি থোৱা পটল আৰু আলু টুকুৰাকেইটা বহাই দিলোঁ। ভাজি নিমখখিনি একেলগে দি অকণমান লৰাই দিছোঁ ভালকৈ লাগি ধৰিবৰ বাবে গোটেই পিছতে। এনেকৈ আজি মই মোৰ লাঞ্চ বক্সটো ৰেডি কৰিছোঁ। যদি আপোনালোকে চাই ভাল পায় মোৰ চেনেলটি, প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ আৰু এনেদৰে ভিডিঅ' দি থাকিবলৈ মোক সহযোগ জনাব। সকলোকে ধন্যবাদ। থেংক ইউ এভৰিৱান।